আচলতে কি হয় ধনীহে আচলতে ধন লাভ কৰে কথাষাৰ একদম সত্যতা মোৰ প্ৰমাণ হৈ গৈছে আচলতে আমাৰ নিচিনাবোৰে পাবলৈ আচলতে অকণমান ভাগ্য লাগে ক'ব লাগিব অসমত চাগে দ্বিতীয়খন তেনেকুৱা ঘৰ নোলাব চাগে যে ঘৰখনৰ এজন মেম্বাৰ বাদ দি গোটেইকেইজনে দৃষ্টিহীন হা তেনেকুৱা ঘৰ চাগে অসমত আৰু নোলাব ইমানজন 6জন মানে তোমালোকে দৃষ্টিবধিৰ লোক আছা কিন্তু তথাপিও একো চৰকাৰী সুবিধা পোৱা নাই এইটো এটা পৰিতাপৰ বিষয় ইনফেক্ট মই এইবাৰ নেহা য়াদৱ মানে আমাৰ চৰাইদেউ জিলাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ যিহেতু আজিকালি ডেপুটি কমিশ্যনাৰ বুলি নকয় ডিচি মেমক মই লগ কৰি আহিছো মই আৰু মোৰ ভণ্টি গৈছিলো তেখেতৰ সৈতে আমি কথা পাতিছিলো আজি প্ৰায় আমাৰ 4 মাহ কমপ্লিট হৈ গ'ল মানে মই জানুৱাৰীত গৈছিলো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে বৰ্তমান মে শেষ হ'ব হৈছেগে কিন্তু এতিয়ালৈকে আমি তাৰ কোনো ৰিজাল্ট নাপালো আৰু তোৰ মাৰে ভাল নহয় কিন্তু কতা যিজনী মানুহে নিজে নেখাই মোক এসাঁজ খুৱাইছিলি যিজনী মানুহে ঠাণ্ডাত কপি থাকি মোক এসাঁজ কাপোৰ দিছিলি সেইজনী মানুহ জানো কেতিয়াবা ডাইনী অথবা কুলক্ষণিক হ'ব পাৰে এটি পৰিয়ালৰ 7জন লোকৰ ভিতৰত 6জন লোকে দৃষ্টিহীন আৰু একমাত্ৰ মাকৰ বাহিৰে তেওঁলোকৰ পিতৃ আৰু তেওঁলোকৰ সন্তান প্ৰত্যেকজনেই দৃষ্টিহীন আজি আপোনালোকক সেই পৰিয়ালটোৰ সৈতে চিনাকি কৰি দিম কেনেকৈ তেওঁলোকে দৃষ্টিহীন হোৱা সত্ত্বেও তেওঁলোকে নিজৰ জীৱন পথত আগুৱাই গৈছে আৰু তেওঁলোকে কিয়নো দৃষ্টিহীন হ'ব লগা হ'ল গোটেই 6জন লোক গোটেই কথাখিনি আপোনালোকক জনাম গতিকে মই এতিয়া পংকজক ফোন মাৰাৰ আগতে আপোনালোকক এটা ভাল খবৰ দিওঁ তেওঁলোকৰ যিগৰাকী ছোৱালী এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত তাই অসমৰ দৃষ্টিবধিৰ লোকসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰিজাল্ট কৰিছে 71% আৰ্টছত আৰু তাই কোনো দৃষ্টিবধিৰ স্কুলত পঢ়া নাই তাই পঢ়িছে চেপন মহাবিদ্যালয়ৰ পৰা আৰু নৰ্মেল ষ্টুডেণ্টৰ যি প্ৰশ্ন কাকত আহে সেই প্ৰশ্ন কাকতৰে তাই এনচাৰ কৰিছে গতিকে এতিয়া মই দেৰি কৰি নাথাকোঁ মই এতিয়া ফোন লগাম পংকজক আৰু তেওঁলোকৰ ডাঙৰ সন্তান পংকজ কোৱা কি খবৰ দাদা মই ভালে আছো বৰ্তমান ঘৰতে আছা কি ক'লা বৰ্তমান ঘৰতে আছা হয় দাদা মই বৰ্তমান ঘৰতে আছো আজি মই ভাবিলোঁ তোমাৰ কাহিনীটো মোৰ ফ্ৰেণ্ডছক আজি অলপ জনাওঁ বুলি হয় প্ৰব্লেম হ'ব নেকি একো নাই ন ঠিক আছে বাৰু যিহেতু আমি কথা পাতিয়ে থাকোঁ গতিকে আজি আমাৰ মাজৰ কথা নাপাতোঁ অলপ ফ্ৰেণ্ডছে জনা কথা পাতিম হয় ঠিক আছে যিহেতু মই তোমাক প্ৰথমে সুধিম তোমালোকৰ পৰিয়ালটো 7জন নহয় জানো 7জনৰ ভিতৰত 6জনে দৃষ্টিহীন হয়নে তোমালোকৰ এইটো বাই বাৰ্থ নে এক্সিডেণ্টলি মাজত হৈ গৈছিল বাৰু আচলতে বস্তুটো ক'বলৈ গ'লে আমাৰ বংশগত হয় জন্মৰ পৰাই কিন্তু হ'লেও আমি প্ৰায় 40% মান দেখা পাইছিলো জন্মতে কিন্তু লাহে লাহে ক্ৰমাৎ এইটো বৃদ্ধি পাবলৈ ধৰিলে আমাৰ দেখা পোৱা ক্ষমতাটো কমি আহিলে হয় তাৰ পাছত তোমাৰ প্ৰথম অৱস্থাত এই প্ৰব্লেমটো কাৰ হৈছিলে তোমালোকৰ ঘৰত একদম প্ৰথমতে আমাৰ আইতাৰ আছিলে আইতাৰ পিছৰ পৰা দেউতাৰ আহিলে দেউতাৰ পিছত এনেকে আমাৰ মানে বংশানুক্ৰমিক আহি গ'ল আইতা আছিলে হয় আইতাৰ পাছত দেউতা দৃষ্টিহীন হ'ল তাৰপিছত দেউতাৰ পাছত তোমালোকৰ ল'ৰা ছোৱালী গোটেই কেইজন আমাৰ গোটেই কেইজন মাটো নহয় মা নহয় ন ঠিক আছে তোমালোকৰ দেউতাৰ যিকেইজন ককাই ভাই কিমানজন ককাই ভাই দেউতাৰ বৰ্তা এজন আছে আৰু আপাহত আছে আপা পেহী এনেকুৱা আছে তেখেতলোকৰ বাৰু এইটো প্ৰব্লেম নাই একমাত্ৰ তোমাৰহে আছে ন একমাত্ৰ আমাৰ দেউতাৰ আছে একমাত্ৰ তোমালোকৰ দেউতাৰ আছে আৰু তোমালোকৰ দেউতাৰ সূত্ৰে তোমালোকৰ ককাই ভাই বাই ভনী গোটেই কেইজনৰ আছে ন আমাৰ সকলোৰে আচ্ছা ডক্টৰ ট্ৰিটমেণ্ট কৰা নাছিলে নে বাৰু ডক্টৰ ট্ৰিটমেণ্ট আচলতে আমি কৰিছিলো 2016 চন মানত কৰিছিলো চাগে 15-16 এনেকুৱা সময়ত আৰু মই মোৰ ভণ্টি আৰু ভাইটি আমি 3জনে হৈছিলো কিন্তু ভাল হোৱাতকৈ তাৰ মানে ফলটো আমাৰ বেয়াহে হ'ল আচলতে হয় নেকি বেছিহে বেয়া হৈ গ'ল আমি যিমান ভাল হ'ব বুলি ভাবিছিলো আচ্ছা মই অপাৰেশ্যন কৰিবৰ কাৰণে ইচ্ছুকো নাছিলো মোক মাহঁতে ক'লে যে আৰু বিচাৰিবই দিয়াচোন যে নিজৰ ল'ৰাজন সুস্থ হোৱাটো চবেই বিচাৰে সেইটো কাৰণে মায়েও বহুতখিনি মানে ৰিকুৱেষ্ট কৰিছিলে আৰু মাহঁতৰ ৰিকুৱেষ্টতে আচলতে গৈছিলো অপাৰেশ্যন কৰিবৰ কাৰণে গুৱাহাটীৰ এখন খুব বেছি ভাল চিকিৎসালয় ডক্টৰ কেইজনক দুখ নিদিওঁ কিন্তু চিকিৎসালয়খনৰ নামটো প্ৰকাশ কৰিব মই নিবিচাৰো ঠিক আছে নালাগে তেখেতলোকে যিখিনি কৰিছিলে ট্ৰিটমেণ্ট ঠিকে কৰিছিলে কিন্তু যিহেতু এইটো বাই বাৰ্থ হৈছিলে সেইটো কাৰণে আচলতে মই বেয়া হ'ল বুলি ভাবো আচ্ছা ৰ'বাচোন এইখিনিতে এটা মই গুড নিউজ শুনিছিলো তোমাৰ ভণ্টি ডাঙৰ ভণ্টি মোৰ ভণ্টি এজনী হয় তোমাৰ ভণ্টি এজনীয়ে ন তোমাৰ ভণ্টি এটা গুড নিউজ শুনিছিলো এবাৰ HS এক্সামত তুমিয়ে কৈ দিয়াচোন হয় এইবাৰ মোৰ ভণ্টি 71% লৈ পাছ কৰিছে আৰু তাই চেপন মহাবিদ্যালয়ৰ পৰা তাই নৰ্মেল কলেজৰ পৰা আচলতে পঢ়িছিলে আচ্ছা আৰু চেপন মহাবিদ্যালয়ৰ পৰা তাই
71% নম্বৰ লৈ অসমত গোটেই দৃষ্টিবাধিত ল'ৰা ছোৱালী যিমানখিনি আছে গোটেইখিনিৰ ভিতৰত প্ৰথম স্থান হবলৈ সৌভাগ্য হৈছে আৰু খবৰটো পাই আচলতে আমি সকলোৱে সুখী হৈছিলো। তোমাৰ ভণ্টিৰ নামটো কৈ দিয়া এইখিনিতে। হয়, মোৰ ভণ্টিৰ নামটো বিজয়লক্ষ্মী বৰুৱা। বিজয়লক্ষ্মী বৰুৱা, মই আপোনালোকক জনাইছো পংকজৰ ভণ্টি বিজয়লক্ষ্মী বৰুৱা, তাইও এগৰাকী দৃষ্টিহীন ছোৱালী, তাইও চকুৰে সম্পূৰ্ণভাৱে দেখা নাপায় আৰু অসমত এইবাৰ HS এক্সামৰ দৃষ্টিহীনসকলৰ ভিতৰত তাই প্ৰথম হৈ উত্তীৰ্ণ হৈছে। পংকজৰ ভণ্টি, মই যাৰ সৈতে কথা পাতি আছো, এইটো এটা বহুতে ভাল খবৰ। পংকজ, বহুত ভাল লাগিলে খবৰটো শুনি। হয়, আৰু তাই মেট্ৰিকৰ ৰিজাল্টটো যথেষ্ট ভাল আছিলে, 72.66% পাইছিলে। 72.66 আৰু সিহঁতৰ কাৰণে যিখিনি কুৱেশ্যন পেপাৰ হৈছিলে আমাৰ নৰ্মেল ষ্টুডেণ্টৰ কাৰণে যিখিনি কুৱেশ্যন পেপাৰ সেইখিনিয়ে ন? একেখিনি কুৱেশ্যন পেপাৰ, কিন্তু যেতিয়া মেথছৰ হয় মানে অংকৰ বিষয়ত যিবিলাক আমাৰ কিছুমান চিত্ৰ আঁকিবলৈ আহে, যেনেকৈ ধৰি লওক তোমাৰ কিবা নক্সা এটা আঁকিবলৈ আহিলে বা যেনেকে আমাৰ গ্ৰাফছৰ কি বুলি কয় এইটো এই ঘৰ যে থাকি গৈছিলে এইটো তোমাৰ বাৰং বাচ্চা বা যিবিলাক থাকে সেই বস্তুখিনি আচলতে ব্লাইণ্ডক কৰিব দিয়া নহয়। আৰু চায়েন্সত কিবা কিবি ধৰি লওক যেনেকে আমি কিবা এটা ছবি জকা এটাই আঁকিব লাগে, ধৰি লওক কলিজাটো কেনেকুৱা, হাওঁফাওঁটো কেনেকুৱা, এইবিলাক মানে ব্লাইণ্ডক আঁকিব দিয়া নহয়। বাকী সকলোখিনি কুৱেশ্যন একে থাকে। আচ্ছা আচ্ছা, ৰবাচোন এতিয়া তোমাক মই এটা প্ৰশ্ন সুধিম। যিহেতু তুমি দৃষ্টিহীন, চকুৰে নেদেখা, গতিকে তোমাৰ দৈনন্দিন কামৰ মানে জীৱনৰ যিখিনি কাম কাজ তুমি কেনেকৈ কৰা বাৰু? বা লগতে তোমাৰ যিহেতু গোটেই হল ফেমিলি, তোমাক বাদ দি তোমালোকৰ হল ফেমিলিটোৱে দৈনন্দিন জীৱনত নৰ্মেল এজন মানুহে যেনেকৈ কাম কৰে তেনেকৈ তোমালোকে পাৰানে? হয়, আচলতে সৰুৰ পৰাই যিহেতু দেউতা দৃষ্টিবাধিত আছিলে, গতিকে দেউতাই যিখিনি গাইড দিছিলে, মাতো আছে, মায়েতো এনি টাইম গাইড দিয়ে, আজিও ইনফেক্ট এতিয়ালৈকে দি আছে, ইটো কৰ সিটো কৰ শিকাই আহে। চ' দেউতাই যেনেকে ধৰণে শিকাইছিলে তেনেধৰণে আচলতে কৰিবৰ কাৰণে চেষ্টা কৰিছিলো। আৰু তেনেকে আমি নিজৰ ঘৰখন, নিজৰ গাঁওখন, নিজৰ অঞ্চলখিনি যিমানখিনিলৈকে দেউতাই আমাক বুজাই দিছিলে। আনকি তোমাক যদি কওঁ, যেতিয়া মই সৰু অৱস্থাত অ আ ক খ খিনি শিকিছিলো, তেনেকে তোমালোকে লিখা মই তেনেকে লিখো দেই, মই বেলি চিষ্টেমত আচলতে মই লিখিব নাজানো। তেতিয়া মোক দেউতাই শিকাইছিলে যে এইটো আমুকৰ ঘৰ, তেওঁলোকৰ পদূলিটোৰ পৰা আকৌ এনেকে এই ৰাস্তাটোৱে আহি এই মানুহ ঘৰ সোমাই ঘৰৰ ভিতৰেদি সোমাই আহি এনেকে এপাক ঘূৰি দিলে ক হয়, বা সেনেকে মানে গোটেই মানুহৰ ঘৰৰ নক্সাখন দেখাই মোক অ আ ক খ গোটেইখিনি শিকাইছিলে। মোৰ আজিও মনত আছে। আৰু যথেষ্ট কষ্ট কৰিছিলে মোক মানে এই স্বৰ বৰ্ণ ব্যঞ্জন বৰ্ণবোৰ শিকোৱাৰ ক্ষেত্ৰত। আচ্ছা আচ্ছা, এতিয়া ৰবাচোন দেই, তোমাৰ ফ্ৰণ্টত যদি মই খাৰা হওঁ তুমি মোক চিনি পাবানে বাৰু? তুমি যদি মোৰ সন্মুখত থাকা মই তোমাক চিনি একেবাৰে নেপাম। এটা অনুভৱ কৰিব পাৰিম যে মোৰ সন্মুখত এজন ব্যক্তি আছে, মানে আছে কোনোবা এজন আছে, ৰাইট? সেই ব্যক্তিজন কোন, সেই ব্যক্তিজনৰ মুখমণ্ডল কেনেকুৱা, সেই ব্যক্তিজন কলা নে বগা নে কেনেকুৱা ধৰণৰ একো অনুভৱ কৰিব নোৱাৰো আচলতে। তুমি যদি মোক মাতি দিয়া যে পংকজ ভালনে, পংকজ চিনি পাইছা, বা কেতিয়াবা নেপাবো বাৰু, কিন্তু মানে প্ৰায় সকলক পোৱা যায় যাৰ মানে ভইচটো ধৰি লওক মোৰ মাইণ্ডছেটত ৰেকৰ্ড হৈ থাকে বুলি ক'ব লাগিব, মোৰ মনত থাকি যায়। স্মৃতি শক্তি যিহেতু বহুত বেছি প্ৰখৰ হব লাগে মানুহজনৰ কথা বা যিকোনো এটা কথা মনত ৰাখিবলৈ, নহয় জানো? গতিকে তেনেকে তুমি যদি মোক কোৱা যে বা মই উৎপল দা দেই, তুমি চিনি পাইছানে, এনেকে কলে মই নিশ্চয় চিনি পাম। তেনেকুৱা মানে মাতটো শুনিলে গেছ কৰিব পাৰিবা আৰু যে এজন অমুকে হয় বুলি। একদম 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 একজেক্টলি। মই এইখিনি তোমাক সুধো, তোমাৰ কোৱালিফিকেশ্যন? মোৰ কোৱালিফিকেশ্যন মোৰ বহুত বেছি পঢ়া নহয়, মই হায়াৰ ছেকেণ্ডেৰীলৈকে পঢ়িছিলো। আচলতে মোৰ বহুত বেছি পঢ়িবলৈ মন আছিলে, যিহেতু মোক ঘৰৰ পৰা একো সুবিধা তেনেকৈ দিব নোৱাৰিলে। আৰু তাৰ উপৰি মই কোনো ধৰণৰ বেলি চিষ্টেম জনা নাছিলো, ব্লাইণ্ড স্কুললৈ মই যোৱা নাছিলো। নৰ্মেল স্কুলত তুমি পঢ়িছিলা? মই নৰ্মেল স্কুলতে পঢ়িছিলো। আৰু তেনেকে মই আচলতে কিতাপখনত চকুটো সম্পূৰ্ণৰূপে লগাই মানে ঘহনিয়াই দিলেহে আচলতে কিবা এটা অনুভৱ কৰি পঢ়িব পাৰিছিলো। আৰু প্লাছ মই শুই মানে টেবুলত মূৰটো পেলাই পিনিহে লিখিব পাৰো, মানে এটা অনুমান আছিলে যে আখৰবোৰ কেনেকে লিখিব লাগে শিকাইছিলে যিহেতু, তেনেকে শুই ইনফেক্ট মোৰ গোটেই চকুত গোটেই তোমাৰ কিবা কিবি কলমৰ চিয়াহী লাগি আহে ঘৰত সোধে আৰু গোটেই মেপখনকে আঁকি আনিছোচোন তেনেকুৱা। কি কৰিবা, যিহেতু তেনেকৈ আচলতে লিখিবলৈ শিকিছিলো, বেলি চিষ্টেমটোতো নাজানিলোৱে। তেনেকে আচলতে লিখা পঢ়া কৰি কোনোমতে সিমান খিনি যাব পাৰিলো। আৰু বৰ্তমান সময়ত যদি কবলৈ যাওঁ নিজৰ নামটো বা অন্যান্য কিবা এটা পঢ়িবলৈ বা লিখিবলৈ, সেইখিনি বস্তু আচলতে শিকিলো আৰু। আচ্ছা আচ্ছা,
ৰবাচোন তোমাক মই এইখিনিতে সুধো যিহেতু তোমালোকৰ গোটেই ঘৰখনে বুলি কৈছো দৃষ্টিবধিৰ হয় নহয় তোমালোকৰ ঘৰখনৰ 7জন মেম্বাৰ নহয় জানো তোমালোকৰ ঘৰখনৰ 7জন মেম্বাৰৰ ভিতৰত 6জন লোকে দৃষ্টিহীন এই ক্ষেত্ৰত চৰকাৰীভাৱে কিবা সুবিধা পাইছানে তোমালোকে চৰকাৰী যি বিশেষ সুবিধা থাকে চৰকাৰীভাৱে যিহেতু আমাৰ দিব্যাংগসকলৰ কাৰণে দিব্যাংগ পেঞ্চন থাকে বা বিভিন্ন ধৰণৰ স্কিম থাকে বিভিন্ন তোমাৰ বিধায়কৰ পুঁজি থাকে অন্যান্য বহুত কিবা কিবি পুঁজি থাকে কল্যাণ বিভাগৰ পৰাও পুঁজি থাকে বা ধৰি লওক পঞ্চায়তৰ ফালৰ পৰাও এটা পুঁজি থাকে গোটেইখিনি কথা জানো মই সকলোতে এপ্লাই কৰি আহিছো আৰু ইনফেক্ট মই এইবাৰ নেহা য়াদৱ মানে আমাৰ চৰাইদেউ জিলাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ যিহেতু আজিকালি ডেপুটি কমিশ্যনাৰ বুলি নকয় ডিচি মেমক মই লগ কৰি আহিছো মই আৰু মোৰ ভন্টি গৈছিলো তেখেতৰ সৈতে আমি কথা পাতিছিলো আজি প্ৰায় আমাৰ 4 মাহ কমপ্লিট হৈ গ'ল মানে মই জানুৱাৰীত গৈছিলো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে বৰ্তমান মে শেষ হ'ব হৈছেগে কিন্তু এতিয়ালৈকে আমি তাৰ কোনো ৰিজাল্ট নাপালো তাৰ উপৰিতো আগতে মই প্ৰায় 16 চনৰ পৰাই আচলতে এইবিলাকত লাগি আছো ইখন মানে চাৰ্টিফিকেট দিওঁ ইখন ডকুমেণ্টছ দিওঁ ইখন দিওঁ আজিলৈকে কোনো ফলাফল নাপালো আচলতে কি হয় ধনীহে আচলতে ধন লাভ কৰে কথাষাৰ একদম সত্যতা মোৰ প্ৰমাণ হৈ গৈছে আচলতে বহুত বেছি মানে কি বুলি কয় অজস্ৰ সম্পত্তি আছে বা বহুত বেছি সুবিধা আছে তেখেতলোকে পায় আমাৰ নিচিনাবোৰে পাবলৈ আচলতে অকণমান ভাগ্য লাগে ক'ব লাগিব কথাটো তেনেকুৱা নহয় কাৰণ কিয় দিব্যাংগসকলৰ কাৰণে চৰকাৰে বহুত বেছি আঁচনি কৰি থৈ দিছে আমি গম পাওঁ হয় সেই আঁচনি কিয় তোমালোকৰ ঘৰখন মানে কেতিয়াবা এনেকুৱা হয় তোমালোকৰ এইটো ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰেষ্ট হয়তো অসমত চাগে দ্বিতীয়খন তেনেকুৱা ঘৰ নোলাব চাগে যে ঘৰখনৰ এজন মেম্বাৰ বাদ দি গোটেইকেইজনে দৃষ্টিহীন হা তেনেকুৱা ঘৰ চাগে অসমত আৰু নোলাব ইমানজন 6জন মানে তোমালোকে দৃষ্টিবধিৰ লোক আছা কিন্তু তথাপিও একো চৰকাৰী সুবিধা পোৱা নাই এইটো এটা পৰিতাপৰ বিষয় আমি আমাৰ ভিডিঅ'ৰ জৰিয়তে যদি আমাৰ তেনে কোনো কৰ্তৃপক্ষই চাই আছে তেনেহ'লে আমি অনুৰোধ জনাইছোঁ যে এই ঘৰখনলৈ এটা মানে ন্যায্য প্ৰাপ্তি কৰক আৰু তেওঁলোকে যিহেতু গোটেই ঘৰখনেই বিশেষভাৱে সক্ষম আৰু এক দিব্যাংগ ঘৰ গতিকে তেওঁলোকৰ ঘৰখনলৈ এই আঁচনিসমূহ যাতে পায়গৈ আমি অনুৰোধ কৰিছোঁ তেওঁলোকলৈ তাৰপিছত পংকজ বাকী কোৱা তোমাৰ কি কৰি ভাল লাগে তুমি জীৱনত মানে কি হোৱা ইচ্ছা আছে মানে তোমাৰ যিহেতু তুমি মই জানো তুমি ফেচবুকত ভিডিঅ' বনোৱা বা ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাই থাকা ঠিক আছে তোমাৰ ব্লাইণ্ড ফেমিলি আছাম নে ব্লাইণ্ড ফেমিলি বুলি এটা তেনেকৈ হেৰি আছে মই চৰি নামটো পাহৰিছোঁ এতিয়া তুমি কৈ দিয়াচোন নামটো মোৰ ফেচবুকত এখন পেজ আছে দা ব্লাইণ্ড ফেমিলি ব্লগ বুলি আছে দা ব্লাইণ্ড ফেমিলি ৰবাচোন দেই এইখিনিতে এটা কুৱেশ্যন হয় যে দা ব্লাইণ্ড ফেমিলি বুলি কোৱাৰ লগতে এটা চেৰিটি ট্ৰাষ্ট নাইবা এটা ইউনিয়ন তেনেকুৱা সঁচাই এইটো তোমালোকে ইউনিয়ন নে তুমি এইটো ব্যক্তিগতভাৱে আচলতে ক'বলৈ গ'লে আমাৰ যিহেতু সকলোৱে দেখা নাপায় গতিকে এটা ফেমিলি হয় দা ফেমিলি বা দা ব্লাইণ্ড শব্দটোৱে মানে ধৰি লওক দৃষ্টিহীন বুজাইছে বা দৃষ্টিবাধিত মানে এটা দৃষ্টিবাধিত পৰিয়াল হয় অসমীয়াত আচ্ছা সেই আৰু মই মোৰ ঘৰখনক লৈ আচলতে বনাও আৰু এই এনেকুৱা ধৰণৰ নাম এটা দিবৰ কাৰণে মোক এজন জনপ্ৰিয় ইউটিউবাৰে কৈছিলে দেই তুমি যিহেতু কথা কব পাৰা তুমি সুন্দৰকৈ কথা কোৱা বুলি তেখেতে আচলতে কৈছিলে তেখেতে কৈছিলে যে তোমালোকৰ ফেমিলিটো যিহেতু চবে দেখা নাপায় গতিকে তুমি যিহেতু তোমালোক ব্লাইণ্ড হয় তোমালোকৰ যিহেতু প্ৰব্লেমটো ব্লাইণ্ডনেছ হয় গতিকে তুমি ব্লাইণ্ড শব্দটো ইউজ কৰি কিবা এটা মানে কৰা যাতে তোমালোকৰ পৰিয়ালটো সকলোৱে চিনি পায় অসমৰ ৰাইজে চুকে কোনে তোমালোকক দেখিলে যাতে বা তোমালোকক লগ পালে যাতে এষাৰ মাত দিয়ে সেই মাতষাৰ হ'লেও পাবা সেই বুলি কৈছিলে সেই ব্যক্তিজন হৈছে ৰাতুল যিচু গগৈ মৰাণৰ এজন জনপ্ৰিয় ইউটিউবাৰ হয় তেখেতে আচলতে মোৰ ওচৰত আহিছিলে এটা কণ্টেণ্ট বনাবলৈ বুলি তেখেতে আমাৰ ঘৰটো বিচাৰোতে মানে আচলতে সন্ধিয়া হৈ গ'ল আজিলৈকে তেখেতে কণ্টেণ্ট বনাবলৈ পৰা নাই যিহেতু মোৰ ভাইটিহঁত থাকে মৰাণ অন্ধ স্কুলত গতিকে সকলোকে লগ পালে তেখেতে আচলতে ভিডিঅ'টো বনোৱাৰ কথা আছিলে সকলোকে দেখাই পিনি আজিলৈকে সক্ষম নহলো কিন্তু তেখেতে দিয়া সেই নামটো তেখেতে যে কৈছিলে ব্লাইণ্ড শব্দটো ইউজ কৰি পিনি বনাবা তেখেতৰ সেই অনুৰোধটো ৰাখিছিলো মই মই পেজ এটা খুলিছিলো আৰু মই আচলতে পেজটো খুলিছিলো 9 মাৰ্চ 2024 কিন্তু মই ভিডিঅ' দিয়া নাছিলো মাজে মাজে কিবা ফটো এখন কিবা এটা এনেকে দি থাকো মোৰ এই বছৰ জানুৱাৰী মাহলৈকে মোৰ 2900 ফলোৱাৰ্ছ হৈছিলে আৰু যিহেতু মোৰ 15 জানুৱাৰীৰ দিনাখন মোৰ জন্মদিন হয় গতিকে মই নিজে নিজৰ মনত ভাবিছিলো যে মই পেজখনত এবাৰ পৰা কাম কৰিম ভালকে আচলতে মই পেজত কাম কৰাৰ উদ্দেশ্যটো এইটোৱে যে আনৰ দৰে মই কাৰো হাত পাতিব আচলতে নিবিচাৰো যদি মই কিবা এটা পাৰো মোৰ টেলেণ্টৰ জৰিয়তে যদি মই আগবাঢ়ি যাব পাৰো বা কোনোবাই যদি মোক আগবঢ়াই নিয়ে মই সুখী হ'ম আচলতে
আচ্ছা আচ্ছা সেই উদ্দেশ্যেৰে মই 2900 ফলোৱাৰ্ছ লৈ পিনি কাম কৰিবলৈ আৰম্ভ কৰিলো আৰু আজি ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে এই কেইটা মাহৰ ভিতৰত মই 20k 20000 অতিক্ৰম কৰিলো মই চাই থাকো তোমাৰ পেজ 20000 ফলোৱাৰ্ছ হৈছে এতিয়া হয় হয় আৰু ভাল লাগিছে আচলতে ভবা নাছিলো আৰু আমাৰ ৰাইজ মই কৰিছো আমাৰ ৰাইজসকলক মই অনুৰোধ জনাইছো মই হেক কলাব কৰি দিছো মোৰ নামৰ লগতে পংকজৰ পেজটো নাম পাই যাব ব্লাইণ্ড ফেমিলি দা ব্লাইণ্ড ফেমিলি গতিকে আপোনালোকে তাৰ এক্টিভিটিজ বা তাক অলপ ছাপোৰ্ট কৰক বা তাৰ এক্টিভিটিজ সি কিনো কৰে কেনেকৈ কৰে গতিকে মই ইয়াত কথাৰে কোৱাতকৈ তাক আপোনালোকে ডাইৰেক্ট চাই ল'ব পাৰিব আপোনালোকে তাত ক্লিক কৰি পেজটোত গৈ আপোনালোকে চাই ল'ব পাৰিব এতিয়া ৰ'বাচোন দেই পংকজ হয় কোৱা তুমি মানে কি ইনকাম চ'ৰ্চৰ বিষয়ে নুসুধো বাৰু এতিয়া হা অন্য এদিন পাতিম এই কথা তুমি তাৰ বাহিৰেও আৰু কি কৰি ভাল পোৱা ক'বলৈ গ'লে মই কবিতা লিখো গানো লিখো অলপ চলপ গান গাওঁ লগতে মই অলপ সংলাপ লিখি ভাল পাওঁ আচলতে মই নাটক কৰিবলৈ বা অভিনয় কৰিবলৈ মোৰ খুব মন যায় মানে ড্ৰামা মানে এটা মন আছে মানে যে অভিনয় কৰিব পাৰিম বা মোৰ এনেকুৱা এটা মন আছে আচলতে সেইটোকে মই সেইবিলাকে কৰি ভাল পাওঁ বঢ়িয়া কবিতা এটা শুনিব পাৰিম নেকি কবিতা হওক বা সংলাপ হওক ঠিক আছে মই বহুত দীঘল নকৰো একদম ছুটিকৈ অলপমান কৈ দিছো আই বুলি এটা কবিতা আছিলে তাৰে অলপমান মাজৰ পাৰ্ট ল'ব কাৰণে চেষ্টা ঠিক আছে তিনি লাইন কৈ দিয়া ঠিক আছে মানুহবিলাকে কি কৈছিল জানো তোৰ মাৰে ভাল নকয় বিয়া হোৱাৰ 2 দিন মানৰ পিছতে গিৰিয়েকৰ মূৰ খালে আৰু তোৰ দেউতাক বচাবলৈ যোৱা আটাইকেইজন যাত্ৰীৰ মূৰ চুবালে তোৰ মাৰে ভাল নহয় কিন্তু কতা যিজনী মানুহে নিজে নেখাই মোক এসাঁজ খুৱাইছিলি যিজনী মানুহে ঠাণ্ডাত কপি থাকি মোক এসাঁজ কাপোৰ দিছিলি সেইজনী মানুহ জানো কেতিয়াবা ডাইনী অথবা কুলক্ষণিক হ'ব পাৰে মোক এটা বন্ধ কোঠাৰীত আবদ্ধ কৰি সিহঁতে তোক বৰ বেয়াকৈ মাৰিছিল ন মই শুনিছিলো তোৰ মৰণ কাতৰ চিঞৰ তই চিঞৰি কৈছিলি কোনোবাই যদি পাৰে মোক বচাওক কিন্তু তোক বচাবলৈ কোনো নাছিল জানো আজিকালি মানুহবোৰে ভদ্ৰতা মুখাৰ তলত একো এখন অভদ্ৰ মুখা পিন্ধে মুখা ঢাকি ৰাখে বন্ধ কোঠালিটোৰ পৰা ওলাই আহি দেখিছিলো তোৰ তেজেৰে লুতুৰি পুতুৰি দেশটো দেখি কেনেকুৱা লাগিছিল জানো সেই কথা মই এতিয়াও প্ৰকাশ কৰিব নোৱাৰো ব্যক্ত কৰিব নোৱাৰো ধন্যবাদ বঢ়িয়া লাগিব এই আবৃত্তিও কৰা ন বহুত ধুনীয়া আবৃত্তি কৰিছা হয় মই আবৃত্তি কৰো একদম মানে বহুত কিবা লাগিছে এতিয়া তোমাক মই ভাষাৰে বুজাব নোৱাৰিম মানে তোমাৰ এদিন যিদিনাখন লগ পাম মোৰ আগত তুমি কবিতা আবৃত্তি কৰিব লাগিব মোৰ ডিমাণ্ড থাকিব দেই এদিনটো লগ পামেই বাৰু তোমাক মই জুলাইত লগ পোৱাৰ ইচ্ছা আছে যিদিনাখন লগ পাম সেইদিনাখন তুমি কবিতা আবৃত্তি প্ৰথম কৰিব লাগিব তাৰপিছত বেলেগ কথা পাতিম একদম বাকী বহুত বেছি ভাল লাগিলে আৰু আমাৰ ৰাইজলৈ কিবা কবা নেকি ৰাইজলৈ এইটোৱে অনুৰোধ কৰিম যে আমাৰ পৰিয়ালটোক আপোনালোকে আগবঢ়াই দিয়ক যিমানটোৰ পাৰে বিশেষ একো কথা নকওঁ যে আপোনালোকে আমাক এনেকে টকা পইচাৰে বা অৰ্থৰে যে সহায় কৰিব লাগিব তেনেকুৱা কথা নাই আচলতে আপোনালোকে যদি মোক পেজত আহি পিনি অকণমান যদি ভিডিঅ' বিলাক চাই বা অকণমান আগবঢ়াই দিয়ে বা পেজটি ফ'ল' কৰি হলেও বা যেনেকে আপোনালোকে ভাবিছে যে যি প্ৰকাৰে আপোনালোকে মানে অকমান সহায় হাত আগবঢ়াব বিচাৰে তেনেকে আগবঢ়ালে ভাল পাম আৰু যদি কোনো চৰকাৰী বিষয়া আছে বা চৰকাৰী বিষয়া যদি চাই আছে তেতিয়াহ'লে আমাৰ এই বিষয়খিনিক অকণমান চাবচোন অকণমান আপোনালোকে কি বুলি কয় বিচাৰ কুচাৰ কৰি চাব তেতিয়া নিশ্চয় আমাৰো অকণমান সহায় হ'ব যিহেতু কৈছোৱে যে এজন পিতৃও দৃষ্টিহীন আৰু লগতে আমাৰ পৰিয়ালৰ সকলোৱে যেতিয়া দৃষ্টিহীন আচলতে অকমান ভাবিব লগা হয় কথাবোৰ গতিকে সেইটো কাৰণে ক'লো আৰু যে অকণমান সহায় হাত পালে ভাল পাওঁ আমিও আৰু আমি আগবাঢ়ি যাব পাৰিম তাকে ভাল লাগিলে তোমাৰ সৈতে কথা পাতি একদম আকৌ লগ পাম নিশ্চয় এবাৰ লগ পাই কথা পাতিম ঠিক আছে এবাৰ লগ পাই কথা পাতিম একদম ঠিক আছে এয়া আছিলে পংকজ আৰু
দ্য ব্লাইণ্ড ফেমিলি আপোনালোকে পাইছে আৰু সেই ব্লাইণ্ড ফেমিলি সি হ'ল ঘৰৰ ডাঙৰ ল'ৰা আৰু বহুত দুখৰ কথা যে ঘৰখনৰ দেউতাককে ধৰি প্ৰত্যেকজন লোকেই তেওঁলোকৰ দৃষ্টিহীন আৰু তেওঁলোকৰ একমাত্ৰ মাক দৃষ্টিহীন নহয় আৰু মাকৰ চাহাৰাত মাকৰ ছত্ৰছায়াত তেওঁলোক ডাঙৰ হৈছে আৰু এক কৰুণ কাহিনী তেওঁলোকৰ পৰিয়ালৰ গতিকে আজি সেই কাহিনী আপোনালোকক দেখালোঁ কেনে লাগিল বাৰু ভাল লাগিল যদি শ্বেয়াৰ কৰি দিবচোন ধন্যবাদ